নমস্কাৰ লব আপোনালোকে চাই আছে এবি লাইভ 24 আজি বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে শিক্ষক প্ৰাধিকৰণৰ ওপৰত দিয়া ভাষণৰ কিছু অংশ দেখুৱাব বিচাৰিছো তেখেতৰ ভাষণৰ পৰা এইটো বুজিব পাৰি যে এনচিটিৰ গাইডলাইন মতেই নিযুক্তি হ'ব আৰু 2025 চনত প্ৰাধিকৰণ আইনৰ যি সামান্য সংশোধন হৈছিল সেই মতেই নিযুক্তি হ'ব এই নিযুক্তিৰ বাবে অৰ্থাৎ প্ৰাধিকৰণৰ বাবে শিক্ষকসকলে যি আবেদন কৰিলে পিএমএছ পৰ্টেলত আৰু সেই পিএমএছ পৰ্টেলত আবেদন কৰা এমপ্লয়িৰ সংখ্যা এনে ধৰণৰ এলপি স্কুলত এলপিত 6163 আপাৰ প্ৰাইমাৰী 10101 হাই স্কুল 5733 সিনিয়ৰ সেকেন্ডাৰী স্কুলত 12022 হায়াৰ সেকেন্ডাৰী স্কুলত 201 ডিগ্ৰী কলেজত 2698 খন আবেদন আছে অৰ্থাৎ এই সংখ্যক এমপ্লয়ি শিক্ষক কৰ্মচাৰীসকলে আবেদন কৰিছে আৰু তেওঁলোকৰ স্ক্ৰুটনি আৰম্ভ হোৱা বুলিও শিক্ষামন্ত্ৰীৰ ভাষণত প্ৰকাশ পাইছে শুনকচোন শিক্ষামন্ত্ৰীৰ ভাষণৰ কিয়দাংশ দ্বিতীয় কথাটো হ'ল যে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে লিখিত আবেদন কৰিব লাগিছিল তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে হেতুৰ তাৰ স্ক্ৰুটিনি কৰিছিল কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে বৃহৎ সংখ্যক আবেদন আহিছে এলপি স্কুলত 6163 খন আপাৰ প্ৰাইমেৰীত 10101 খন হাই স্কুলত 5733 সিনিয়ৰ সেকেন্ডাৰীত 1222 হায়াৰ সেকেন্ডাৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে এখন এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব টিউটৰসকলৰ ক্ষেত্ৰত যেহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এনচিটিৰ দ্বাৰা ৰেগুলেটেড গতিকে এনচিটিৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ আৰু টিউটৰসকলৰ যি